এই দুইজন মানুহক যে ধৰা হৈছে কি কাৰণত ধৰিছে আপোনালোকে? এইবোৰ ইয়াৰ লগত ড্ৰাগছৰ বেজি পাইছে। আমাৰ দিন দুপৰত মৰকজ ৰোডৰ পৰা ইয়াত কাৰেণ্টৰ খুঁটি কাটি পেলাই লৈ গৈ আছে। ইয়াৰ পৰা কাটিছে এই দিনত ৰাতি কি কৰিব? ৰাতি ইমান পৰিস্থিতি ইমান ভয়ংকৰ, আমি ৰাতি শুব নোৱাৰো। ৰাতি আমি হেৰি কৰিব লাগে, ইয়াত চাব লাগে, পাহাৰা দিব লাগে। আমাৰ ইয়াত এনেকুৱা যুৱক শাৰীৰিক ইমান সুস্থতা থকাৰ বাবদ হয়, মই সেইটো ক'ব বিচাৰি আছো এইবোৰৰ লগত জড়িত থকাৰ কাৰণ কি বুলি ভাবে আপুনি? একমাত্ৰ নেশা, ড্ৰাগছৰ লগত বেজি পাইছেতো চব। আপুনি দেখাই দিয়ক এইবোৰ ভাল। নাম কি তোমার? হ্যাঁ, নাজিরউদ্দিন। নাজিরউদ্দিন। বাবার নাম? মাসুক আলী। এড্রেস কোন জায়গা? গড় কই? এন্ডিপার। হ্যাঁ, এন্ডিপার থেকে। এন্ডির পার। তোমার নাম কি? আলফাজ। আলফাজ। পুরা নাম কোয়া? আলফাজ উদ্দিন। আলফাজ উদ্দিন। দেউতার নাম কি? দেউতার নাম নুরামিন। হ্যাঁ, গড় কত তোমার? হ্যাঁ, ইয়াত কিয় ধৰিছে তোমাক? তোমালোকক দুজনক ৰাইজে কিয় ধৰিছে? এইটো 5 উঠোৱাৰ কাৰণে এইটোই কৰিছা নে আৰু বেলেগ কিবা আছে সামান তোমালোকৰ লগত? এই দুজন মানুহক ইয়াৰ স্থানীয় ৰাইজে পৰায়ত্ত কৰিছে। তেখেতসকলৰ চুৰিকাণ্ডৰ লগত জড়িত আছিল বুলি আৰু তেওঁলোকক সামানো পোৱা গৈছে, যাৰ কাৰণে এই দুইজন মানুহক আমাৰ হোজাই জিলাৰ মৰকজ ৰোডত তেখেতসকলক আটক কৰি বৰ্তমান ধৰি ৰাখিছে। এতিয়া ইয়াৰ স্থানীয় যিসকল ৰাইজ আছে এই স্থানীয় জনসাধাৰণৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেখেতসকলক কেনেকৈ ক'ৰ পৰা কিয় ধৰিছে। এইটো হৈছে যিটো আপোনালোকে চাই আছে মৰকজ ৰোড। এই মৰকজ ৰোডত এই ঘটনাটো সংঘটিত হৈছে আজি। এই ঘটনা সন্দৰ্ভত ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। কই টমটম চলাই কাম করতো, টমটম একটা পাইছে